সেৱিকাসকলৰ প্ৰতিধ্বনিৰে এয়া আই মাতৃৰ বাপসকলক আদৰণি জনাইছে। এই মেল মণ্ডপৰ এয়া আদৰণি গেটসমূহক এনেকৈ নামৰে আদৰণি জনাইছে। আপোনালোকে দেখিব পাইছে এয়া ধলাইবিল নাহৰবাৰী পথাৰত শংকৰদেৱ সংঘৰ 95 সাংখ্যিক বাৰ্ষিক অধিৱেশনত জ্যোতি সমবায় ক্ষেত্ৰত জয়ধ্বনিৰে পৰিচালিত হৈ আছে ইয়াত সেৱা বাহিনীৰ সেৱিকাসকল। আৰু আপোনালোকে দেখিব পাইছে খুব ধুনীয়া দৃশ্য আৰু বহুত দূৰ দূৰণিৰ পৰা আই মাতৃ বাপসকল আহিছে আৰু এনেকৈ খুব সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে আৰু নাম কীৰ্তন সংঘ সকলো চলি আছে। আপোনালোকে কৃষ্ণবলৈ চাই থাকিব আৰু মোৰ ভিডিঅ'টো নতুনকৈ চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। কৃষ্ণ জয়গুৰু শংকৰ দেখিব পাইছে বৃহৎ আকাৰৰ ধুনীয়াকৈ সজাই পৰাই থৈছে এক গছৰ তলতে গছজোপাৰ তলতে আপোনালোকে দেখিব পাইছে। কিহৰ চাহ খাইছে বাবজন? হয়, আজি বহুত ভাগ্যৱান ক'ব পাৰে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘত আজি এয়া চাহ খাব পাইছোঁ আৰু আই মাতৃসকলে নিজ হাতেৰে বনোৱা অতিকৈ চেনেহৰ মিঠাৰ লাডু এয়া খাবলৈ পাইছোঁ। চুজি লাডুটো বহুত ভাগ্যৱান বুলি ভাবিছোঁ। চুজি লাডু নহয়, এইটো চাউলৰ লাড়ু হয়, চাউল আৰু গুড় ন, আৰু খুব ভাগ্যৱান বুলি ভাবোঁ। আৰু আপোনালোকে মোৰ চেনেলৰ যোগে যদি আপোনালোকে ভিডিঅ'টো পাইছে আপোনাৰো ভাগ্যৱান আৰু আমাৰো ভাগ্যৱান। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু নতুনকৈ আহিছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এয়া চাহ গ্ৰহণ কৰিব লৈছোঁ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰৰ পৰিৱেশ দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰান্তৰ আই ভকতসকল আহি পেলাই ইয়াত নামঘৰত এতিয়া নাম কীৰ্তন কৰি আছে। এয়া অন্ন গ্ৰহণ কৰিবলৈ আই মাতৃ বাপসকল গৈ আছে। এয়া অন্ন গ্ৰহণ আৰু এনেধৰণৰ ভিৰ চলিছে। এতিয়া সকলোৱে অন্ন গ্ৰহণ কৰিব আই মাতৃ বাপসকল হাজাৰ হাজাৰ লাখে লাখে এতিয়া 15,000 ভকত বৈষ্ণৱে এতিয়া অন্ন গ্ৰহণ কৰিব। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। শংকৰক শিৰে লয়া ভকতক সংগে লয়া সজাইছিলা। জয়গুৰু শংকৰ কৃষ্ণ কৃষ্ণ। আহি আমি ভোজ কৰিব লৈছোঁ। বাপ আপোনাৰ ঘৰ? আমাৰ ঘৰ কলিয়াবৰৰ পৰা আহিছে নেকি? হয়, ইয়াত আছেহি। এই মাত্ৰ আহিছোঁ। আমাৰ ৰাতি সাঁজটো কলিয়াবৰে দিব আজি। হয়, তাতে আজি কৰ্মভাগ কৰিবলৈ আহিছোঁ। খুব ধুনীয়া। হয়, কৃষ্ণ। আমি এতিয়া অন্নগ্ৰহণ কৰিম একেলগে সকলোৱে। গৈছে সেৱিকা সকলো আহিছে আৰু বহুত দূৰৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত হয় ভকত বৈষ্ণৱসকল আহিছে আৰু এতিয়া অন্নগ্ৰহণ কৰিব। এতিয়া দিনৰ কাটি আছে। হা কি কয়? মোবাইলৰ ইউটিউব চেনেল সাজিলা শংকৰ সংঘ হৰিনাম মুখে লৈ সভালৈ ওলোৱা পাবা যে ভকত। এই লাইন গৈ আছে আমাৰ সেৱা বাহিনী শিবিৰ সেৱা বাহিনী। শংকৰক শিৰে লয়া জয়গুৰু শংকৰ। এয়া হ'ল মায়াবিনী
পতাকা এয়া নৌকাৰ দৃশ্য এয়া দেখিব পাইছে আপোনালোকে। আকাশ বতাহ আজি উজলি উঠিব চৌদিশে বাজিব না। বাৰেচৰীয়া বাহনাৰ দৃশ্যটো তাত আছে আৰু আপোনালোকক দেখাইছিলোঁ আগতে। আৰু ইয়াতে কইনকাৰ ভৰালীপৰীয়া বহুমুখী পামটোৰ ইয়াৰ দৃশ্যটো আপোনালোকে দেখি পাব। ইয়াত ধুনীয়াকৈ আপোনালোকক বেক কেমেৰা কৰি আপোনালোকক দেখাই দিম। জিলা শংকৰ সংঘ হৰিনাম মুখে লৈ সভালৈ ওলোৱা পাবা যে ভকতৰ সংগ পাবা যে ভকতৰ সংগ বাঁহী পেঁপা নানা ধৰণৰ বাই বস্তু আহিছে আপোনালোকক দেখাব খুজিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া বাঁহ কাঠেৰে তৈয়াৰী ঢোল পেঁপা আৰু নানা সামগ্ৰী আছে। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া নেগেৰা ঢোল খোল ইয়াত লাগিলে ল'ব পাৰে। খুব ধুনীয়া ধুনীয়া নেগেৰা আছে ইয়াত। এয়া কৃষ্ণ বাপ, এই নেগেৰাবিলাকৰ দাম কিমান হ'ব বাৰু? দাম কিমান হ'ব? 1300 টকা নেকি এই যোৰাত? সৰু নেগেৰাটো এই যোৰাত 2500। আৰু ঢোলবিলাক হয় মানে এক্সাম্পল হৈছে আৰু মেক্সিমাম 8000। হয় 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 2500 আছে ন? অঁ ঠিক আছে, ধন্যবাদ। কৃষ্ণ আপোনালোকে দেখিব পাইছে এয়া বাণিজ্যিক মেলাৰ ভিতৰতে খুব ধুনীয়া ধুনীয়া সাজপাৰ বাই বস্তু কাঠৰ সামগ্ৰী কিবা কিবি অনেক বস্তু ইয়াত পোৱা যাব। গতিকে আপোনালোকক দেখাব খুজিছোঁ কি কি পোৱা যাব কি কি নাই। আপোনালোকক সকলোতো দেখাব নোৱাৰিম, থুলমূলকৈ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাই থাকিব। এইবিলাক চব মুগাৰ নেকি? মুগাৰ নহয় ন? এইবিলাক কিহৰ বাৰু? মুগাৰ মেখেলা চাদৰ নহয়। এইটো কিহৰ হয়? খিচা হয়, খুব ধুনীয়া। এই কিমান ৰেটবিলাক কেনেকুৱা বাৰু? 2200 টকা ন? খুব ধুনীয়া ধুনীয়া বস্তু আছে, কাপোৰ। সৰু ল'ৰা ছোৱালীও আছে ন?
কৃষ্ণ আপোনালোকে সকলোৱে নিশ্চয়কৈ অংগনবাদী কেন্দ্ৰসমূহ দেখিছে। আগৰ আমাৰ যিটো পৰিৱেশ আছিল, অংগনবাদী চেণ্টাৰ আছিল, জুবিনদা ভগৱানৰ অলপ দুখ লগা অৱস্থাত আছিলে, ঘৰটো বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰটো। কিন্তু বৰ্তমান সময়ত এইখন চৰকাৰে 25 লাখ টকাৰ তিজাহাত ভণ্টিহাত আৰু ভাগিনহাতক লগ পালে ইয়াৰ মেলাত। তুমি কি বস্তু ল'লি? পুলিঅ'জৰ আৰু হয় বস্তু চাই আছা নেকি? ধুনীয়া ধুনীয়া বস্তু ইয়াত পোৱা গৈছেতো। ঠিক আছে, লৈ লোৱা। ভগৱানৰ কিতাপবিলাক, বৈষ্ণৱ কীৰ্তন, এইবিলাক ধুনীয়া ধুনীয়া কিতাপবিলাক পাব। শ্ৰীকৃষ্ণৰ গীতা ভাগৱত এইবিলাক খুব ধুনীয়াকৈ পাব। এয়া কৃষ্ণ। এইফালে পোৱা যাব কাঠৰ সামগ্ৰী, যি ঠগা, তাৰপিছত মাকো, নানা ধৰণৰ কাঠৰ সামগ্ৰী ইয়াত আই মহিলাসকলে ইউজ কৰা, ব্যৱহাৰ কৰা নানা ধৰণৰ বস্তু পাব ইয়াত। আৰু ঠগা, ঢেঁকী, মাকো আদি কৰি কাঠেৰে নিৰ্মাণ কৰা বস্তুবিলাক পাব ইয়াতে। শংকৰক শিৰে লয়া ভকতক সংগে লয়া সজাইছিলা শ্ৰীমন্ত শংকৰ সংঘ। হৰিনাম মুখে লয়া সপিলো সমস্ত মই ভক্ত বুলি লোৱাহে আমাক ভক্ত বুলি লোৱাহে আমাক। শংকৰক শিৰে লয়া একতাৰ দোলেৰে সাজিলা শংকৰ সংঘ। হৰিনাম মুখে লৈ সভালৈ এই চক্ৰবেহুত যেনি ঘূৰিলেও মানে চক্ৰবেহুৰ দৰে ঘূৰি থাকিব। ইয়াত বাট বিচাৰি নাপায়। চক্ৰবেহুত সোমাই লৈ যেনেকৈ কয় নহয়, এইটো চক্ৰবেহু পাতি ইয়াত বনাই থৈছে। আৰু ইয়াৰ ভিতৰত সোমালে আৰু ফটককৈ ওলাব নোৱাৰে। বাট যেনি ঘূৰিব তেনি আকৌ ভিতৰতে থাকিব। বাণিজ্য মেলাৰ এয়া ভিতৰত চক্ৰবেহু বনাই থৈছে। যেনি ঘূৰিলেও একে জেগাতে ওলাব নোৱাৰে। ইয়াত ঘূৰি থাকক চক্ৰবেহু, এইটোকে কয় চক্ৰবেহু।